বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত ড্ৰাগছ ব্যৱসায়ীজনে বটদ্ৰৱা কদমনিৰ চিৰাজুল ইছলামৰ পৰা কচুৱালৈ প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ সৰবৰাহৰ বাবে লৈ যোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে স্থানীয় আমচু কৰ্মীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জামতলৰ পৰা ড্ৰাগছসহ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ড্ৰাগছ বিক্ৰী কৰা চিৰাজুল ইছলাম পূৰ্বেও নগাঁৱৰ পশ্চিম অঞ্চলৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী হিচাপে নগাঁও আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰৰ বলি হ'ব লগা হৈছিল। বটদ্ৰৱা থানাৰ নাটিদুৰত অৱস্থিত চিৰাজুল ইছলামে বৰ্তমান পুনৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ধৃত জহিৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে চিৰাজুল ইছলামৰ গৃহত অভিযান চলাই যদিও ঘৰৰ সকলোৱে গৃহ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে।